নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, আজি পুনৰ আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা সুখবৰ লৈ আহিছোঁ, যিটো সুখবৰ আছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 2.0 এক্সামৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, অসম চৰকাৰে মুকলি কৰা ADRE 2.0 এক্সামৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ তাৰিখ আমাৰ হাতত আহি পৰিছে। যে আপোনালোকৰ ADRE যিখিনি আমাৰ গ্ৰেড 4 এক্সাম, এই গ্ৰেড 4 এক্সামখিনি ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হ'ব। গতিকে বন্ধু বান্ধৱীসকল, ADRE 2.0 গ্ৰেড 4 এক্সামবিলাক ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ কোন তাৰিখত আৰু কিমান সময়ৰ পৰা অনুষ্ঠিত হ'ব সকলোখিনি আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' বন্ধু বান্ধৱীসকল, যোৱা দুদিনমানৰ আগতে আপোনালোকে ADRE যিটো আমাৰ গ্ৰেড 3 পষ্ট আছিলে, সেই গ্ৰেড 3 পষ্টটো আপোনালোকে নিশ্চয় এক্সাম ডেট আৰু যিটো আমাৰ এক্সামৰ টাইম আৰু পেপাৰখিনিৰ বিষয়ে পাইছিলে। তাতে আপোনালোকে উল্লেখ কৰিছিলে যে SLRC ফৰ ক্লাছ 3 পষ্টৰ যিখিনি আমাৰ হাই ছেকেণ্ডেৰী লেভেলৰ আছিলে আৰু যিখিনি হাই ছেকেণ্ডেৰী লেভেলৰ ছায়েন্সৰ পষ্ট আছিলে, সেই পষ্টখিনিৰ কাৰণে আপোনালোকৰ এক্সাম ডেটটো আপোনালোকৰ উল্লেখ কৰিছিলে 15 ছেপ্টেম্বৰ 2024 আৰু ডেট অফ টাইম অফ এক্সামিনেশ্যন আছিলে আপোনালোকৰ 10:30 বজাৰ পৰা 1:30 বজালৈকে আপোনালোকৰ পেপাৰ আছিলে 3। নেক্সট আপোনালোকে এতিয়া যিটো উল্লেখ কৰিছে যে SLRCৰ যিখিনি আমাৰ গ্ৰেড 3 পষ্টত বেচেলৰ ডিগ্ৰীৰ যিখিনি পষ্ট থাকিব, সেই বেচেলৰ ডিগ্ৰী পষ্টখিনিৰ কাৰণে আপোনালোকৰ এক্সাম ডেট হ'ব আপোনালোকৰ 29 ছেপ্টেম্বৰ, অৰ্থাৎ 29 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ বেচেলৰ ডিগ্ৰী যিখিনি আমাৰ গ্ৰেজুৱেট পষ্ট আছিলে ক্লাছ 3 সেইখিনি আপোনালোকৰ এক্সাম হ'ব আৰু তাৰ কাৰণে আপোনালোকৰ টাইম উল্লেখ কৰিছে 9 বজাৰ পৰা 12 বজাৰ ভিতৰত, যিখিনি আমাৰ পেপাৰ 4 হ'ব। তাৰপিছতে বন্ধু বান্ধৱীসকল, ইয়াতে আমাৰ যিখিনি ক্লাছ 3 পষ্টৰ পৰা আপোনালোকৰ যিখিনি 10 লেভেলৰ ড্ৰাইভাৰ পষ্ট আছিলে, সেই ড্ৰাইভাৰ পষ্টখিনিৰ কাৰণে আপোনালোকৰ ডেট অফ এক্সামিনেশ্যন আপোনালোকৰ 29 ছেপ্টেম্বৰ হ'ব। খালি কিন্তু ইয়াতে আপোনালোকৰ টাইম অফ এক্সামিনেশ্যন আপোনালোকৰ ইভিনিং, অৰ্থাৎ আপোনালোকৰ 1:30 PM পৰা 4:30লৈকে আপোনালোকৰ পেপাৰ 5 আপোনালোকৰ ইয়াতে SLRC ক্লাছ 3 পষ্টখিনি অনুষ্ঠিত হ'ব। গতিকে বন্ধু বান্ধৱীসকল, ক্লাছ 3 পষ্টখিনিৰ কথা আমি আগতীয়াকৈ আপোনালোকক উল্লেখ কৰি দিলোঁ, যিহেতু আপোনালোকে যোৱা দুদিনমানৰ আগত অনলি আপোনালোকে 12 লেভেলৰ ছায়েন্স আৰু এনি ষ্ট্ৰীমৰ আপোনালোকে ডেটটো পাইছিলে, অৰ্থাৎ 15 ছেপ্টেম্বৰ। আৰু নেক্সট আমি পালোঁ যে বেচেলৰ ডিগ্ৰী আৰু যিখিনি আমাৰ ড্ৰাইভাৰ পষ্ট, সেই ড্ৰাইভাৰ পষ্টটো আপোনালোকৰ এক্সাম ডেটটো 29 ছেপ্টেম্বৰ পৰা হ'ব। এটা আপোনালোকৰ মৰ্ণিং শ্বিফ্ট হ'ব আৰু এটা আপোনালোকৰ ইভিনিং শ্বিফ্ট হ'ব। চ' এতিয়া আহিছোঁ আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ যিখিনি আমাৰ পষ্ট আছিলে, সেই পষ্টখিনিৰ কাৰণে আপোনালোকৰ এক্সাম ডেট কেতিয়া হ'ব। গতিকে বন্ধু বান্ধৱীসকল, SLRC ফৰ ক্লাছ 4 পষ্টখিনিৰ কাৰণে যিখিনি আমাৰ 10 লেভেল পষ্ট আছিলে, যিখিনি আমাৰ ইনক্লুডিং ITI পাছখিনি তাত ইনক্লুডিং কৰা হৈছিলে, এই পষ্টখিনি আপোনালোকৰ এক্সাম ডেটটো হ'ব অক্টোবৰ মাহৰ 27 তাৰিখ, অৰ্থাৎ 27 অক্টোবৰ তাৰিখে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু যিখিনি ক্লাছ 8 পষ্ট আছে, অৰ্থাৎ যিখিনি আমাৰ একেবাৰে লোৱাৰ পষ্টখিনি আছে, সেই পষ্টখিনিৰ কাৰণে আপোনালোকৰ এক্সাম ডেটটো 27 অক্টোবৰত আপোনালোকে ইয়াতে উল্লেখ কৰিছে। গতিকে দুইখিনি পষ্টৰ কাৰণে আপুনি যদি টাইমটো চাবলৈ যাওঁ, তেন্তে আমাৰ 10 লেভেল যিখিনি আমাৰ ITI পাছখিনি ইনক্লুড কৰি পিনে ডেট পাইছে 27 অক্টোবৰ, সেইখিনিৰ কাৰণে আপোনালোকৰ টাইম থাকিব মৰ্ণিং 9 বজাৰ পৰা 11:30 বজালৈকে থাকিব, যিখিনি আমাৰ পেপাৰ 1 হ'ব। ইয়াতে আপোনালোকে টাইম দেখা পাইছে। আৰু যিখিনি আমাৰ 8 লেভেল পষ্টখিনি আছে, সেই 8 লেভেল পষ্টখিনিৰ কাৰণে আপোনালোকৰ ইভিনিং শ্বিফ্ট, অৰ্থাৎ আপোনালোকৰ 1:30 বজাৰ পৰা 4 বজালৈকে হ'ব, যিখিনি আমাৰ পেপাৰ 2 হিচাপে ইয়াত উল্লেখ কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, আমি আজি এই ভিডিঅ'টিত ক্লাছ 3 আৰু ক্লাছ 4ৰ যিখিনি পষ্ট আছিলে, সেই পষ্টখিনিৰ কাৰণে কোনদিনাখন কোনটো পৰীক্ষা হ'ব আৰু কিমান সময়ৰ পৰা কেনেধৰণৰ পৰীক্ষা হ'ব, সকলোখিনি আমি আলোচনা কৰিলোঁ যে কোনখন পেপাৰ কিমান টাইমত আৰু কোন তাৰিখে অনুষ্ঠিত হ'ব। গতিকে যদি আপোনালোকে ভিডিঅ'টো যদি ইনফৰ্মেটিভ পাইছিলে, তেন্তে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে আপোনালোকে এই ডেট অনুযায়ী আপোনালোকে প্ৰিপেৰেশ্যন চলাওক, যাতে আপোনালোকে এটা জব আপোনালোকে নিজৰ হাতত ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকলে যদি আজি ভিডিঅ'টো এটা উপযোগী ভাবিলে, তেন্তে ভিডিঅ'টো লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব। তাৰোপৰি বন্ধু বান্ধৱীসকল, SLRCৰ ফালৰ পৰা যিখিনি আমাৰ পষ্ট মুকলি হৈছে, সেই পষ্টখিনিৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থকা হৈছে আমাৰ চেনেলৰ যোগেদি। গতিকে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।